ইউৰোকিডছ ৰাষ্ট্ৰীয় অনুমোদিত শিশুৰ শৈক্ষিক প্ৰতিষ্ঠান প্ৰি-স্কুল ইউৰোকিডছ এতিয়া যোৰহাটৰ চিনামৰা কৰঙাত। ইউৰোকিডছ শিশুসকলৰ বাবে এক শৈক্ষিক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। যোৰহাটৰ চিনামৰা কৰঙাত চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা ইউৰোকিডছ প্ৰি-স্কুলত 2 বছৰৰ পৰাই আপোনাৰ শিশুটিক নামভৰ্তি কৰিব পাৰিব। সকলো ধৰণৰ সুৰক্ষিত আৰু শিশুৰ বিজ্ঞানসন্মতভাৱে শৈক্ষিক, মানসিক, বৌদ্ধিক সকলো দিশতে জ্ঞান প্ৰদান কৰিছে এই প্ৰতিষ্ঠানখনত। আপোনাৰ শিশুটিক শৈক্ষিক উত্তৰণৰ বাবে 2 বছৰৰ পৰা 6 বছৰলৈ এই ইউৰোকিডছ প্ৰতিষ্ঠানখনত নামভৰ্তি কৰিব পাৰিব। লগতে আপুনি জানি ভাল পাব এই প্ৰতিষ্ঠানত আপোনাৰ শিশুটিক সুৰক্ষিতভাৱে শিক্ষা প্ৰদান কৰাৰ লগতে আপোনাৰ শিশুটিক দিনটোৰ বাবে ৰখাৰো সুবিধা আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত ইউৰোকিডছে আপোনাৰ শিশুটিক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰিবলৈ ইউৰোকিডছৰ সৈতে এতিয়াই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9957087721 অথবা 9864397920। নমস্কাৰ, মোৰ নাম এঞ্জেলা ডেকা। মই হৈছোঁ চেণ্টাৰ হেড ইউৰোকিডছ চিনামৰা যোৰহাট। আমি হ'লোঁ ইণ্ডিয়াছ লিডিং প্ৰি স্কুল ব্ৰেণ্ড ইউৰোকিডছ ইণ্টাৰনেশ্যনেল প্ৰি স্কুল। আৰু ইয়াতে কি হৈছে, এই ব্ৰেণ্ডটোত 2000+ চেণ্টাৰ আছে, 550+ চিটিজ অল অভাৰ ইণ্ডিয়া। এতিয়া কি হৈছে যে আমি পেৰেণ্টছখিনি যোনখিনি 2 years বা 6 yearsৰ যাৰ বাচ্চা আছে, আমি বহুত কনচাৰ্ণ হ'ব লাগে। কেলৈ কি মেইন ফৰ্মেল স্কুলিং ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰি স্কুলিংটো খুব ইম্পৰ্টেণ্ট হয়। কেলৈ কি 2 yearsৰ পৰা 6 yearsৰ যোনখিনি বাচ্চা হয়, চাইণ্টিষ্টেও কৈছে যে 90% নিউৰন ডেভেলপমেণ্ট এই এইজটোত হয়। সেইটো কাৰণে সেই এইজটোত আমি স্কুললৈ পঠোৱাটো খুবেই জৰুৰী। বাচ্চাটো কি হৈছে, আজিকালি ঘৰত থাকে, মানুহৰ লগত ইমান এটা ইণ্টাৰেকশ্যন নহয়, ছ'চিয়েল স্কিল তেওঁলোকৰ ডেভেলপ নহয়। তো স্কুললৈ আহিলে কি হ'ব, তেখেতৰ বাচ্চাৰ কনফিডেঞ্চ ডেভেলপ হ'ব আৰু ইণ্ডিপেণ্ডেণ্ট ফিল হ'ব। আৰু কিছুমানে এনেকৈ ভাবে যে প্লেত দিছোঁ বা প্ৰি স্কুলত দিছোঁ মানে বাচ্চাটো 2 hours কাৰণে আহিলে জাষ্ট টাইম স্পেণ্ড কৰিলে, কিন্তু সেইটো নহয়। ইয়াৰ স্কুলৰ কাৰিকুলামটো, স্পেচিয়েলি আমাৰ ইউৰোকিডছৰ যোনটো কাৰিকুলাম হয়, চাইণ্টিফিকলি ষ্ট্ৰাকচাৰ্ড কাৰিকুলাম হয়, হিউৰেকা বুলি কোৱা হয়, দ্য থিংকিং ভিজিবল কাৰিকুলাম। এই কাৰিকুলামত মানে আপোনাৰ 20টা থিংকিং ৰুটিনছ আছে। আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি প্ৰজেক্ট 0 যোনটো হয়, তেখেতসকলে ৰিচাৰ্চ কৰি এই কাৰিকুলামটো উলিয়াইছে। আৰু এই কাৰিকুলামটোৰ ওপৰতে থিংকিং ৰুটিনছ দিছে যে 2 বছৰ বা 6 বছৰ বাচ্চা এটাই কেনেকুৱা এক্টিভিটি কৰিলে বা কি ধৰণৰ টেকনিক্স ইউজ কৰি আমি তেখেতসকলক পঢ়াব পাৰোঁ, সেইটো কাৰিকুলাম আছে। আৰু ইউৰোকিডছ হৈছে আপোনাৰ টপ মষ্ট ছেফটিৰ ওপৰত গুৰুত্ব দিয়ে। আপোনালোকে আমাৰ স্কুলছ দেখিছেই, তাতে আমি পূৰা ছেফটি গুৰুত্ব ৰাখিছোঁ। আমাৰ CCTV ছাৰ্ভেলেঞ্চ আছে, আমাৰ দৰ্জাত আমি এণ্টি পিঞ্চ কাৰ্ড লগাইছোঁ, কৰ্নাৰ গাৰ্ডছ লগাইছোঁ, আমাৰ হাইজিন এণ্ড চেনিটেশ্যন ফুলি মেইনটেইন কৰা হৈছে। আমাৰ টিচাৰ্ছ আৰু ষ্টাফ যোনখিনি আছে ফুলি ট্ৰেইনড হয়। তো আহক, মই চবকে পেৰেণ্টছক ইনভাইট কৰিছোঁ, কাম এণ্ড ভিজিট আৱাৰ কেম্পাছ এণ্ড গিভ ইউৰ চাইল্ড দ্য ৰাইট ষ্টাৰ্ট ফৰ দেয়াৰ বেটাৰ ফিউচাৰ। থেংক ইউ। চিন্তাটো কৰিলে মোৰ আৰু মোৰ হাজবেণ্ডে আমি এদিন ছাডেনলি মানে আমি ভাবিলোঁ যে আমাৰো ছোৱালী এজনী আছে, তাইও 2 years হৈ গৈছে। তো আমি এডোখৰত চালোঁ যে তিতাবৰৰ পৰা যদি চিনামৰালৈ চাওঁ, তেনেকুৱা এখন প্ৰি স্কুল নাই ভাল। আৰু ইমান সৰু বাচ্চা এটাক টাউনলৈ লৈ যোৱাটো 10-12 কিলোমিটাৰ্ছ ইমানখিনি ট্ৰেভেল কৰি যোৱাটো সেইটো সম্ভৱ নহয়। সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ যে আমাৰো ছোৱালী এগৰাকী আছে, তাইও স্কুল যাব বয়স হৈ গৈছে, আৰু ওচৰৰ ল'ৰা ছোৱালীখিনিও যাতে সেই বেনিফিটটো পাওক। তো সেইটো কাৰণে আমি এটা ভাল ব্ৰেণ্ড আনিছোঁ, ইউৰোকিডছ। সেইটো কাৰণে পেৰেণ্টছক ইনভাইট কৰিছোঁ, আহক আপোনালোকে ডিটেইলছখিনি লওকহি। আমাৰ স্কুল খোলা থাকে ৰাতিপুৱা 9টা বজাৰ পৰা 2টা বজালৈকে, গোটেই ডিটেইলছখিনি পাব এডমিশ্যনৰ। আমি লাষ্ট সৰস্বতী পূজাত 23rd জানুৱাৰীত আমি অপেনিং কৰিছোঁ। আৰু এতিয়া আমাৰ ছেশ্যন ষ্টাৰ্ট হ'ব 1 এপ্ৰিলৰ পৰা। আমাৰ এডমিশ্যন চলি আছে। আৰু ইয়াতে মই জনাব বিচাৰোঁ যে আমাৰ 4টা প্ৰগ্ৰাম আছে, প্লে গ্ৰুপ, নাৰ্চাৰী, ইউৰো জুনিয়ৰ আৰু ইউৰো ছিনিয়ৰ। 2 বছৰ প্লাছ হ'লে আপোনালোকে প্লেত নিজৰ শিশুটি দিব পাৰে। হয়, আমি ফেচবুকতো আমাৰ পেজ আছে, ইউৰোকিডছ কৰঙা যোৰহাট, সেইটোতো মানুহে চাব পাৰে আমাৰ ডে টু ডে এক্টিভিটিজ। লগতে আমাৰ ইনষ্টাগ্ৰামো আছে, ইউৰোকিডছ কৰঙা যোৰহাট। আৰু আমাৰ কণ্টেক্ট নম্বৰ হৈ গ'ল 9957087721।